হেল্ল' ফ্ৰেণ্ডছ, মই ৰুমানা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আৰম্ভ কৰিছোঁ আজি ছেশ্যন 6 নম্বৰ মক টেষ্ট। তো সকলোৱে গমে পাই চাগে সদায় ৰাতি 7টাত আমাৰ মক টেষ্টৰ ছেশ্যন ষ্টাৰ্ট হয়। তো আপোনালোকে ভিডিঅ'ৰ আৰম্ভণিতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব, যাতে নেক্সট চিৰিজ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনৰ জৰিয়তে অতি সোনকালে চাব পাৰে। ঠিক আছে, পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো 76 নম্বৰ কুৱেশ্যনটো চাওক। তলৰ কোনটো উক্তি ভাৰতত ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়? ভাৰতীয় উপমহাদেশৰ সংযোগী ভাষা বা লিংগুয়া ফ্ৰাংকা হৈছে হিন্দী। ভাৰতীয় সংবিধান অনুসৰি ইংৰাজী হৈছে এটা সহযোগী চৰকাৰী ভাষা। ভাৰতীয় সংবিধানৰ 8ম সূচী অনুসৰি 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। সংস্কৃত এটা আধুনিক ভাৰতীয় ভাষা। শুদ্ধ আনচাৰটো পলত দিয়ক। তো 76ৰ কাৰেক্ট আনচাৰ কোনটো হৈ আছে? অপশ্যন 4 হৈ আছে। কিয় হৈ আছে? আমাক কুৱেশ্যনত সুধিছে তলৰ কোনটো উক্তি ভাৰতত ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়? নহয়তো সুধিছে। আমি সংস্কৃতটো সকলোৱে জানো এটা ধ্ৰুপদী ভাষা হয়, প্ৰাচীন ভাষা হয়, ই আধুনিক ভাৰতীয় ভাষা নহয়। তো এইটো অপশ্যনে কি হৈ আছে? ভুল হৈ আছে। তো আমি ইয়াকে শুদ্ধ বুলি টিক মাৰিম, কাৰণ আমাক কুৱেশ্যনত সুধিছে ভুলটো। 1 নম্বৰটো ইয়াত কাৰেক্টে হৈ আছে। 1 নম্বৰত হিন্দী সংযোগী ভাষা বুলি কৈছে। আমি সকলোৱে জানো ভাৰত এটা বহুভাষিক দেশ। বিভিন্ন ৰাজ্য আৰু ভাষা ভাষীৰ মাজত সাধাৰণ যোগাযোগৰ বাবে হিন্দী বহুলভাৱে ব্যৱহৃত হয়। বিশেষকৈ উত্তৰ আৰু মধ্য ভাৰতত হিন্দী সংযোগী ভাষা হিচাপে স্বীকৃতি লাভ কৰে। চ' ই শুদ্ধ হৈ আছে। আমি কাটি দিম, আমাক শুদ্ধটো নালাগে, অশুদ্ধটো লাগে। ঠিক আছে। 2 নম্বৰত কৈছে ভাৰতীয় সংবিধান অনুসৰি ইংৰাজী হৈছে এটা সহযোগী ৰাজভাষা। হয়, শুদ্ধ হৈ আছে। আমি সংবিধানৰ 343 অনুচ্ছেদ অনুসৰি হিন্দী মুখ্য চৰকাৰী ভাষা হিচাপে পাওঁ আৰু ইংৰাজী সহযোগী চৰকাৰী ভাষা হিচাপে তাত ধুনীয়াকৈ উল্লেখ কৰা আছে। তো 2 নম্বৰটো ঠিকে আছে। 3 নম্বৰ অপশ্যনটো ইয়াত কাৰেক্ট হৈ আছে। আমি কাটি দিম, আমাক ইনকাৰেক্টটো লাগে, কাৰণ আমি সকলোৱে জানো ভাৰতীয় সংবিধানৰ 8ম সূচীত বৰ্তমান 22টা ভাষা অন্তৰ্ভুক্ত হৈ আছে। তো 3 নম্বৰটো কাৰেক্ট হৈ আছে। আমাৰ ইনকাৰেক্ট কোনটো হৈ আছে? অপশ্যন 4। আৰু সুধিছে যিহেতু ইনকাৰেক্টটো, তো ৰাইট এনচাৰ অপশ্যন 4 হ'ব। ঠিক আছে। তো 76ৰ শুদ্ধ উত্তৰ অপশ্যন 4টো হৈ আছে। পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। তো 77 নম্বৰ কুৱেশ্যনটো চাকি আছে। 5ম মানৰ ছাত্ৰ ছাত্ৰীক ভাষা শিকাবৰ কাৰণে শিক্ষকে শ্ৰেণীলৈ প্ৰতিদিনে বাতৰি কাকত, মেনু আৰু ৰেলৰ টিকট আদি লৈ আনে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিছে? শিকাৰুৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে, নে শিকন অধিক বাস্তৱানুক আৰু ফলপ্ৰসূ হ'বৰ কাৰণে নিৰ্ভৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰিছে, নে শিকাৰুক কেইবাটাও ভাষা শিকোৱাৰ চেষ্টা কৰিছে, নে বাস্তৱ জীৱনৰ পৰিস্থিতিত ছাত্ৰ ছাত্ৰীক ইংৰাজী শিকাবলৈ চেষ্টা কৰিছে? শুদ্ধ আনচাৰটো পুলত দিয়ক। তো ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হৈ আছে? অপশ্যন 2টো কাৰেক্ট হৈ আছে। কিয়? কাৰণ 5ম মানৰ ছাত্ৰ ছাত্ৰীক ভাষা শিকোৱাৰ সময়ত শিক্ষকে কি কৰিছে? বাতৰি কাকত, মেনু, ৰেলৰ টিকট আদি লৈ আহিছে। তো এইবোৰ কি হয়? বাস্তৱ জীৱনৰ বস্তু হয় নে নাই? এইবোৰ বাস্তৱ জীৱনৰ বস্তু হয়। তো বাস্তৱ জীৱনৰ বস্তু ব্যৱহাৰে ভাষা শিকনক বাস্তৱ পৰিস্থিতিৰ সৈতে সম্পৰ্কিত কৰে। মানে ছাত্ৰ ছাত্ৰীয়ে কেৱল পাঠ্যপুথিত থকা জ্ঞানে ব্যৱহাৰ নকৰে, এই জ্ঞানক বাস্তৱ জীৱনৰ সৈতে জড়িত কৰি ভাষা যে ভালদৰে বা সক্ৰিয়ভাৱে যাতে শিকিব পাৰে, এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে তাত গুৰুত্ব দিছে, নহয় জানো? শিক্ষকে কি কৰিছে? এই বাস্তৱ সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ দ্ৰুত আৰু সহজে যাতে ভাষা শিকিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছে। তো এইটো এটা কাৰ্যকৰী পদ্ধতি হয়। তো শিক্ষকে এই ক্ষেত্ৰত ইয়াক কৰিবলৈ চেষ্টা কৰিছে। তো 77ৰ শুদ্ধ আনচাৰ অপশ্যন 2 হৈ আছে। 1 নম্বৰ অপশ্যনটো আংশিকভাৱে শুদ্ধ হ'ব, কিন্তু ই প্ৰধান উদ্দেশ্য বা ছাত্ৰ ছাত্ৰীক ভাষা শিকোৱাৰ ক্ষেত্ৰত প্ৰধান উদ্দেশ্য বুলি ক'লে ইয়াত ভুল হ'ব, কাৰণ সজাগতা সৃষ্টি কৰাটো ইয়াৰ মূল লক্ষ্য নহয়। ইয়াত ভাষা শিকনৰ কাৰ্যকাৰিতাৰ ওপৰতহে গুৰুত্ব দিছে, সেইবাবে প্ৰধান শুদ্ধ উত্তৰ নহ'ব, কেতিয়াবাহে ইয়াৰ সহায়ক উদ্দেশ্য হ'ব। ইয়াত 3 নম্বৰ অপশ্যনটো কিন্তু ভুল হৈ আছে, কাৰণ চাওক শিকাৰুক কেইবাটাও ভাষা শিকোৱাৰ চেষ্টা কৰিছে। ইয়াত শিকাৰুসকলক কেইবাটাও ভাষা বা বহুভাষিকতাক উৎসাহিত কৰা ইয়াত কথা নাই, ইয়াত বাস্তৱ সামগ্ৰী ব্যৱহাৰ কৰাৰ কথাহে ইয়াত পৰিলক্ষিত হৈছে। চ' ইয়াত আমি 3 নম্বৰ অপশ্যনটো শুদ্ধ বুলি আমি ক'ব নোৱাৰিম। কুৱেশ্যনটোত বহু ভাষা শিকোৱাৰ উল্লেখ নাই, সেয়ে ভুল হৈ আছে। 4 নম্বৰ অপশ্যনটো ইয়াত ভুল হৈ আছে। ই আংশিকভাৱে শুদ্ধ হৈ আছে, কিন্তু ইয়াত কেৱল ইংৰাজী শিকোৱাত গুৰুত্ব দিছে বা চেষ্টা কৰিছে বুলি ক'লে ইয়াত ভুল হ'ব, কাৰণ এই বাতৰি কাকত, মেনু বা ৰেলৰ টিকট ইয়াৰ জৰিয়তে কুৱেশ্যনত ইংৰাজী শিকাৰ কথা ইয়াত কোনো ধৰণৰ সম্বন্ধ নাই। চ' 4 নম্বৰ অপশ্যনটো ইয়াত নহ'ব।
ইয়াত প্ৰধান লক্ষ্য স্পষ্টকৈ দৰ্শোৱা নাই। নেক্সট কুৱেশ্যন চাওক 78 নম্বৰ কুৱেশ্যনত কি দি আছে, মৌখিক হওক বা নহওক যিকোনো ভাষাৰ শিকন অভ্যাস গঠনৰ দ্বাৰা হয় বুলি শিকনটো কোনটো ধাৰাই বিশ্বাস কৰে? সক্ৰিয়বাদ বা ভাৱ বিনিময়বাদ, কাৰ্যশীল বা কাৰ্যনুৰূপবাদ নে আচৰণবাদ নে সংখ্যাত্মক বা বোধাত্মক? শুদ্ধ আনচাৰটো পুনত দিয়ক। তো 78ৰ কাৰেক্ট এনচাৰ ইয়াত অপশ্যন 3 হৈ আছে, আচৰণবাদটো কাৰেক্ট হ'ব। কাৰণ আমি সকলোৱে জানো আচৰণবাদ মানে কি? ভাষা কেৱল অভ্যাস আৰু পুনৰাবৃত্তিৰ জৰিয়তে শিকোৱা হয় বুলি আমি আচৰণবাদে বিশ্বাস কৰে। আচৰণবাদ মতে শিশুৱে কোনো শব্দ বা বাক্য শুনে, তাৰ পৰা অনুকৰণ কৰে, পিছত পুনৰাবৃত্তি কৰে আৰু তাৰপিছত ভাষা শিকে, নহয় জানো? তো কুৱেশ্যনটোত অভ্যাসৰ কথা কৈছে, শিকন অভ্যাস গঠন কৰা বুলি কৈছে, আৰু এই ধাৰাটো আচৰণবাদৰ লগত মিলি আছে। ইয়াত সক্ৰিয়বাদ আনচাৰটো ভুল হ'ব, কাৰণ ভাষা ইয়াত সক্ৰিয়ভাৱে শিকাৰ কথা কোৱা নাই, অভ্যাস গঠনৰ দ্বাৰা হয় বুলি কৈছে। তো ভাৱ বিনিময়ৰ কথা ইয়াত নাহে, তো 1 নম্বৰটো নহ'ব। কাৰ্যশীল বা কাৰ্যনুৰূপবাদটো নহ'ব, ৰূপবাদটো নহ'ব। কিয় নহ'ব? কাৰ্যশীল বা কাৰ্যানুৰূপবাদ মানে কি? ভাষা মূলত কাৰ্য বা উদ্দেশ্য পূৰণৰ বাবে শিকি লয়। কুৱেশ্যনটোত কি কোৱা আছে? অভ্যাস গঠনৰ দ্বাৰা হয় বুলি, তো নহ'ব। সংখ্যাত্মকবাদ বা বোধাত্মক বা কগনিটিভ মতে কি আছিল? ভাষা মগজুৰ চিন্তন আৰু ধাৰণাৰ মাধ্যমেৰে শিকোৱা হয়। তো কুৱেশ্যনটোত কোৱা হোৱা নাই, ই আচৰণবাদৰ কথা কৈছে। তো 78ৰ কাৰেক্ট এনচাৰ ইয়াত অপশ্যন 3 হৈ আছে। 79 নম্বৰ কুৱেশ্যনটো চাওক কি আছে, ভাৰতত বহুভাষিকতাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য? ভাষ্য, পৰিচয় আৰু সংস্কৃতি তিনিওটাও ভিন ভিন। যোগাযোগ সংঘটিত হয় আৰু সমাজত ঐক্যবদ্ধতা বৰ্তি থাকে। কৰ্তৃত্বশীল ভাষাবোৰৰ সৈতে সৰু সৰু ভাষাবোৰ লগ লগা উচিত। বিবিধতাপূৰ্ণ সমাজত এটা ভাষা সূত্ৰ গঠন কৰা উচিত। তো 79ৰ শুদ্ধ আনচাৰটো পুলত দিয়ক। এতিয়া চাওক 79ৰ শুদ্ধ আনচাৰ কোনটো হৈ আছে? অপশ্যন 2 হৈ আছে। যিহেতু আমাক বহুভাষিকতাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য সুধিছে, আমি বহুভাষিকতা মানে কি? এটাতকৈ অধিক ভাষা জনা। আৰু যিহেতু ভাৰতবৰ্ষ এখন বহুভাষিক ৰাষ্ট্ৰ, ইয়াত মানুহৰ সৈতে বা মানুহে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰাত এটাতকৈ অধিক ভাষাৰ দৰকাৰ হয়। আমি পৰস্পৰৰ লগত যোগাযোগ সংঘটিত কৰিব পাৰোঁ আৰু সমাজৰ ঐক্যতা কি থাকে? বৰ্তি থাকে এইদৰে। চ' 79ৰ শুদ্ধ আনচাৰ 2 হৈ আছে। অপশ্যন 1টো সম্পূৰ্ণৰূপে ভুল হৈ আছে। চাওক, ভাষ্য, পৰিচয় আৰু সংস্কৃতি তিনিওটা ভিন ভিন বুলি কৈছে। তিনিওটা ভিন ভিন কেতিয়াও হ'ব নোৱাৰে। এই ভাষ্য, পৰিচয় আৰু সংস্কৃতি তিনিওটা কি হয়? এটাই আনটোৰ লগত গভীৰভাৱে জড়িত হৈ থাকে, আমি সকলোৱে জানো। তো 1 নম্বৰ অপশ্যনটো ইয়াত নহ'ব, কাৰণ সকলোৱে জানো ভাষাই ব্যক্তিৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়ে। অঞ্চল, সমাজ আৰু পৰম্পৰাৰ সৈতে ভাষাৰ কি ঘনিষ্ঠ সম্পৰ্ক আছে, নহয় জানো? তো এই তিনিওটাক আমি পৃথক বুলি কিয় ক'ব নোৱাৰো আমি? 3 নম্বৰত কৈছে কেৱল কৰ্তৃত্বশীল ভাষাবোৰে সৰু ভাষাৰ লগত লগ লগা উচিত। চাওক, ইও ভুল হৈছে, কাৰণ সকলো ভাষাকে সমান। আমি কৰ্তৃত্বশীল ভাষা তেনেকুৱা ভাষা আমি পোৱা নাই, বা সৰু ভাষা এনেকুৱা কোনো ধৰণৰ ভাষা নহয়। তো 3 নম্বৰ অপশ্যনটো ইয়াত ইনকাৰেক্ট হৈ আছে। 4 নম্বৰ আনচাৰটো ইয়াত ভুল হৈ আছে। বিবিধতাপূৰ্ণ সমাজত এটা ভাষা সূত্ৰ গঠন কৰা উচিত। এটা ভাষা সূত্ৰ গঠন কৰা উচিত বুলি ক'লে ভুল হ'ব। এইটো এক ভাষিকতাৰ ধাৰণা প্ৰতিফলিত কৰিছে, বহু ভাষিকতাৰ ধাৰণা প্ৰতিফলিত কৰা নাই। তো আমি সকলোৱে জানো ভাৰতীয় সংবিধানে বহু ভাষিকতাকে স্বীকৃতি দিছে, এক ভাষিকতাক স্বীকৃতি দিয়া নাই। এটা ভাষা সূত্ৰ গঠন কৰা উচিত বুলি ক'লে ভুল হ'ব। তো 79ৰ শুদ্ধ আনচাৰ অপশ্যন 2 হৈ আছে। 80 নম্বৰ কুৱেশ্যন চাওক, শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষণ সামগ্ৰীৰ ওপৰত পৰীক্ষা আৰু মূল্যায়নৰ প্ৰভাৱক কি বুলি কোৱা হয়? প্ৰবলীকৰণ বা পুনৰ সবলীকৰণ, কপাৰ্ছ প্ৰভাৱ, ৱাজবেক প্ৰভাৱ নে শ্ৰেণীকক্ষীয় প্ৰভাৱ? শুদ্ধ আনচাৰটো পুলত দিয়ক। ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন 3 হৈ আছে। পৰীক্ষা আৰু মূল্যায়নে শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষণ সামগ্ৰীৰ ওপৰত যি প্ৰভাৱ পেলায় তাক ৱাজবেক প্ৰভাৱ বুলি কোৱা হয়। মনত ৰাখিব, কাৰণ পৰীক্ষা আৰু মূল্যায়নে চাওক শিক্ষকে কেনেকৈ পঢ়াব, শিক্ষাৰ্থীসকল কেনেকৈ পঢ়িব, বা কোন ধৰণৰ শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ হ'ব, এই সকলোবোৰত ৱাজবেক প্ৰভাৱে কি কৰে? গুৰুত্ব দিয়ে। ঠিক আছে, তো এই পৰীক্ষাজনিত প্ৰভাৱকে ৱাজবেক প্ৰভাৱ বুলি কোৱা হ'ব। ইয়াত পুনৰ সবলীকৰণ বা প্ৰবলীকৰণ বুলি কোৱা নহ'ব, কাৰণ চাওক ই আচৰণবাদী শিক্ষাত ব্যৱহৃত এটা ধাৰণাহে। শুদ্ধ উত্তৰ বা আচৰণৰ পিছত উৎসাহ, পুৰস্কাৰ বা শাস্তি দি আচৰণ শক্তিশালী কৰাটোকে পুনৰ সবলীকৰণ বা প্ৰবলীকৰণ বুলি কোৱা হয়।
তো এইটো শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে, কিন্তু পৰীক্ষা মূল্যায়ন শিক্ষণক কেনেদৰে প্ৰভাৱিত কৰে এই কথা ইয়াৰ লগত জড়িত হৈ থকা নাই। ঠিক আছে, তো এই ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ'ব। 2 নম্বৰটো নহ'ব, কপাৰ্ছ প্ৰভাৱ বুলি কৈছে। এইটো ভাষা শিক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত এটা আধুনিক ধাৰণা। কপাৰ্ছ প্ৰভাৱটো ভাষা শিক্ষাৰ ক্ষেত্ৰত কি হয়, আধুনিক এটা ধাৰণা হয়। ভাষা শিক্ষাত মানে কপাৰ্ছ প্ৰভাৱ মানে ডাটা যি সংগ্ৰহ কৰাৰ যি প্ৰভাৱ তাৰ কথা কোৱা হয়। ই শিক্ষক, শিক্ষাৰ্থী বা সামগ্ৰীৰ ওপৰত পৰীক্ষাৰ প্ৰভাৱক বুজাব নোৱাৰে। ঠিক আছে, তো 4 নম্বৰটো ইয়াত ভুল হৈ আছে, শ্ৰেণীকক্ষীয় প্ৰভাৱ। শ্ৰেণীকক্ষীয় প্ৰভাৱ মানে কি, শ্ৰেণীকক্ষৰ পৰিৱেশ, শিক্ষকৰ আচৰণ বা আদি প্ৰভাৱক বুজায়, কিন্তু বিশেষকৈ পৰীক্ষা আৰু মূল্যায়নৰ প্ৰভাৱক শ্ৰেণীকক্ষীয় প্ৰভাৱ মানে বুজোৱা নহয়। তো ৱাজবেক প্ৰভাৱটো কি হৈ আছে, 80 নম্বৰ কুৱেশ্যনত শুদ্ধ এনচাৰ হৈ আছে। ঠিক আছে, 81 নম্বৰ কুৱেশ্যনটো কি আছে চাওক। ভাষাৰ শ্ৰেণী এটাত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক এটা গোটত গ্ৰাহক, বিক্ৰেতা, ভাড়াতীয়া, ভাড়াঘৰৰ মালিক আদি ৰূপে কথোপকথন কৰিবলৈ দিছে, আৰু শ্ৰেণীটোৰ বাকী ছাত্ৰ ছাত্ৰীবোৰে সেয়া উপভোগ কৰিছে। এই কাৰ্যটো হৈছে নিৰ্দেশনা, নাটক, চৰিত্ৰ ৰূপায়ণ নে অভিনয়ৰ শ্ৰেণী। শুদ্ধ এনচাৰ কোনটো হ'ব, পুলত দিয়ক আনচাৰটো। তো 81ৰ শুদ্ধ এনচাৰ ইয়াত অপশ্যন 3 হৈ আছে। কিয়? কাৰণ চাওক, ইয়াত কুৱেশ্যনটোত শিক্ষাৰ্থীসকলে কি কৰিছে, গ্ৰাহক, বিক্ৰেতা, ভাড়াতীয়া বা ঘৰৰ মালিক আদি এটা নিৰ্দিষ্ট চৰিত্ৰত সোমাই কথা পাতিছে, নহয় জানো? আদিৰূপে সিহঁতে এটা চৰিত্ৰত সোমাইছে আৰু সেই হিচাপে কথোপকথন কৰি আছে, আৰু বাকী ছাত্ৰ ছাত্ৰীবোৰে সেয়া উপভোগ কৰিছে। ধুনীয়াকৈ কুৱেশ্যনত দিয়া আছে। তো বাস্তৱ জীৱনৰ পৰিস্থিতি অনুকৰণ কৰিছে। ইয়াত ভাষাৰ ব্যৱহাৰ, যোগাযোগ দক্ষতা আৰু আত্মবিশ্বাস ইয়াত শিক্ষকে বৃদ্ধি কৰিছে। তো এই ধৰণৰ বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰি নিজৰ নিজৰ কথোপকথনৰ যি প্ৰক্ৰিয়া সমাপ্ত কৰাকে আৰু বাকীবোৰে উপভোগ কৰিছে, মানে আমি বুজি পাইছোঁ ই কি হৈ আছে, চৰিত্ৰ ৰূপায়ণ হৈ আছে। চৰিত্ৰত একোটা চৰিত্ৰত কি কৰি আছে, সিহঁতে মানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে, নহয় জানো? তো 81ৰ কাৰেক্ট এনচাৰ ইয়াত অপশ্যন 3 হৈছে। ইয়াত নিৰ্দেশনা নহ'ব। নিৰ্দেশনা মানে শিক্ষকে কিছুমান নিয়ম, আদেশ বা দিশা দিয়া। ইয়াত ছাত্ৰ ছাত্ৰীয়ে কেৱল শুনে বা অনুসৰণ কৰিছে, কোনো চৰিত্ৰত সোমাই কথা কোৱা বা অভিনয়ৰ কথা নিৰ্দেশনাত নাথাকে। তো ইয়াত শিক্ষকে নিৰ্দেশনা দিছে নেকি, যে কিবা এটা কাম কৰা, তোমালোকে কিবা নিৰ্দেশ দিছে, নিয়মৰ কথা কৈছে? নহয়, তো নিৰ্দেশনা নহ'ব। ইয়াত নাটকো নহ'ব, কাৰণ নাটক সাধাৰণতে পূৰ্ণ কাহিনী এটা থাকিব, নাটকত সংলাপ থাকিব, মঞ্চ সজ্জা থাকিব লাগিব, বা দীঘল সময়ৰ প্ৰস্তুতি লাগে নাটকত, সকলোৱে জানো আমি। ঠিক আছে, নাটক নহয়। এতিয়া চাওক, 4 নম্বৰত কৈছে অভিনয় শ্ৰেণী, এক্টিং ক্লাছৰ কথা কৈছে। এইটো সাধাৰণতে নাট্য বা অভিনয় শিক্ষা হয়, কলা বিষয়ৰ সৈতে সেই জড়িত হৈ থাকে। কিন্তু চাওক, ভাষা শিক্ষণৰ সাধাৰণ কৌশল হিচাপে ইয়াক ব্যৱহাৰ কৰা নহয়। তো 81ৰ 3টোৱে ইয়াত কাৰেক্ট হৈ আছে। ঠিক আছে, 82 নম্বৰ কুৱেশ্যন চাওক। শ্ৰৱণৰ পাঠ এটা পৰিকল্পনা কৰোঁতে তলত দিয়া কোনটো গুৰুত্বপূৰ্ণ কাৰক নহয়? কথকৰ সংখ্যা, ৰেকৰ্ডিংটো বা বাণীৰ বন্ধনটো মাজতে অলপ সময়ৰ কাৰণে ৰখোৱা, কথন উপস্থাপনৰ গতিবেগ, কথকৰ লিংগ। শুদ্ধ এনচাৰটো পলত দিয়ক। তো 82 নম্বৰৰ শুদ্ধ এনচাৰ ইয়াত অপশ্যন 4 হৈ আছে। কাৰণ কুৱেশ্যনত কৈছে শ্ৰৱণৰ পাঠ পৰিকল্পনাৰ কোনটো গুৰুত্বপূৰ্ণ কাৰক নহয় বুলি সুধিছে। তো আমি শ্ৰৱণৰ পাঠ পৰিকল্পনা কৰোঁতে কথকৰ লিংগ বিচাৰ কৰাৰ কোনো দৰকাৰ নহয়, বা ই কোনো কাৰক নহয়। পুৰুষ নে নাৰী কথক, ই শ্ৰৱণ দক্ষতা বিকাশত কি কোনো প্ৰভাৱ নেপেলায়। ঠিক আছে, ভাষা বুজাৰ ক্ষেত্ৰত লিংগ অপ্ৰাসংগিক বিষয় হিচাপে ধৰা হয়। মূল গুৰুত্ব থাকে স্পষ্টতা, যি কথা ক'ব বা কথন স্পষ্ট হৈ আছে নে নাই তাত আমি গুৰুত্ব দিব লাগিব, গতিত গুৰুত্ব দিব লাগিব, বা ভাষাৰ স্তৰত গুৰুত্ব দিব লাগিব। তো কথকৰ লিংগৰ ওপৰত আমি গুৰুত্ব দিয়াৰ কোনো দৰকাৰ নাই। ঠিক আছে, এইটো 1 নম্বৰত কৈছে কথকৰ সংখ্যা। চাওক, কথকৰ সংখ্যাটো গুৰুত্বপূৰ্ণ কাৰক হ'ব। তো আমাক নহয়টোকে সুধিছে, আমি কাটি দিম। কিয় গুৰুত্বপূৰ্ণ কাৰক হ'ব? এটা কথক নে একাধিক কথক থাকিলে শ্ৰৱণৰ জটিলতা সলনি হয়। তো আৰম্ভণি স্তৰত সাধাৰণতে এটা কথক বেছি উপযোগী, একাধিক কথক থাকিলে বুজাবুজিত অসুবিধা হ'ব পাৰে, সেয়ে গুৰুত্বপূৰ্ণ। কথকৰ সংখ্যা চোৱাটো গুৰুত্বপূৰ্ণ হয়। 2 নম্বৰত ৰেকৰ্ডিং বা বাণীবদ্ধ মাজত অলপ চাওক, এইটো গুৰুত্বপূৰ্ণ কাৰক হয়, নহয় জানো? শিক্ষাৰ্থীয়ে শুনা কথা বুজিবলৈ আৰু চিন্তা কৰিবলৈ সময় পায়। তো টোকা লোৱা বা উত্তৰ ভবা আদিত সহায় কৰে, বিশেষকৈ প্ৰাথমিক বা মাধ্যমিক স্তৰত অতি প্ৰয়োজনীয়। তো অলপ সময় ৰখোৱাটো বৰ গুৰুত্বপূৰ্ণ কাৰক হয়, আমি কাটি দিম, আমাক নহয়টোহে লাগে। 3 নম্বৰত কৈছে কথন উপস্থাপনৰ গতিবেগ, ইও গুৰুত্বপূৰ্ণ কাৰক হয়। বেছি দ্ৰুত গতি হ'লে শিক্ষাৰ্থীয়ে বুজি নাপায়, অত্যন্ত ধীৰ গতি হ'লে স্বাভাৱিকতা নাথাকে। তো শিক্ষাৰ্থীৰ স্তৰৰ সৈতে মিল
মিলাই মানে উপস্থাপন কৰিব লাগিব বা গতি বেগটো থকাৰ প্ৰয়োজন হয়। তো 3 নম্বৰ শুদ্ধ আনসাৰ ইয়াত অপশ্যন 4 হৈ আছে। ঠিক আছে, কথকৰ লিংগ শ্ৰৱণ পাঠ পৰিকল্পনা কৰাৰ কোনো গুৰুত্বপূৰ্ণ কাৰক নহয়। 83 নম্বৰ কুৱেশ্যন চাওক, ভাষাৰ শিক্ষাত সৃজনশীলতা হৈছে যোগাযোগমূলক ভাষা শিক্ষণ ব্যৱহাৰ কৰা শ্ৰেণীকক্ষীয় সামগ্ৰী, বিবিধ প্ৰকাৰৰ ব্যাখ্যা আৰু উত্তৰ দিব পৰাকৈ শ্ৰেণীকোঠাত মুক্ত সমাপ্তিৰ শ্ৰেণীকক্ষীয় কাৰ্য, কিবা এটা বুজি পাবৰ কাৰণে ভিন ভিন বিষয়ৰ উপাদানৰ মিশ্ৰণ, শিক্ষণৰ নতুন পদ্ধতি প্ৰয়োগ কৰা শ্ৰেণীকক্ষীয় কাৰ্য। 83 শুদ্ধ আনসাৰ কোনটো হ'ব? পুলত আনসাৰ দিয়ক। তো 83 শুদ্ধ আনসাৰ অপশ্যন 2 হৈ আছে, কাৰণ কুৱেশ্যনত সুধিছে ভাষাৰ শিক্ষাত সৃজনশীলতাৰ হৈছে বিবিধ প্ৰকাৰৰ ব্যাখ্যাৰ উত্তৰ দিব পৰাকৈ শ্ৰেণীকোঠাত মুক্ত সমাপ্তিৰ শ্ৰেণীকক্ষীয় কাৰ্যটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। কাৰণ চাওক, একেটা প্ৰশ্নৰ বহু উত্তৰ থাকে নহয় জানো, বা থকাটো সম্ভৱ। তো শিক্ষাৰ্থীয়ে নিজৰ ভাৱনা বা কল্পনা বা চিন্তা বা ভাষা ব্যৱহাৰ কৰাৰ কি ইয়াত সুযোগ পাব। সেই ভাষা শিক্ষাত সৃজনশীলতা বুজাবলৈ ইটোৱে সৰ্বাধিক উপযুক্ত হ'ব। ইয়াত যোগাযোগমূলক ভাষা ব্যৱহাৰ কৰা শ্ৰেণীকক্ষীয় এইটো সৃজনশীলতাৰ কথা ইয়াত নাহে। এইটো ভাল শিক্ষণ পদ্ধতি বা সামগ্ৰী হয়, কিন্তু নিজে নিজে সৃজনশীলতা নহয়। ই যোগাযোগ দক্ষতা বৃদ্ধি কৰিব, কিন্তু বহু সাম্ভাব্য উত্তৰ সৃষ্টি কৰাটোৱেই মানে বাধ্যতামূলক নহয়। সেইকাৰণে 1 অপশ্যনটো ইয়াত নহ'ব। 3 নম্বৰত কৈছে কিবা এটা বুজি পাব বিভিন্ন বিষয়ৰ উপাদানৰ মিশ্ৰণৰ কথা কৈছে। ইয়াত চাওক, এইটো আন্ত বিষয়ক পদ্ধতি হ'ব, বুজাবুজি গভীৰ কৰিব, কিন্তু সৃজনশীলতা ইয়াত নহ'ব, বৰঞ্চ শিক্ষণ কৌশলহে হ'ব এইটো এটা। ঠিক আছে, 4 নম্বৰটো ইয়াত ভুল হৈ আছে, কাৰণ চাওক এইটো সম্পূৰ্ণৰূপে শিক্ষক কেন্দ্ৰিক কাৰ্য হ'ব। নতুন শিক্ষা পদ্ধতি প্ৰয়োগ কৰি শ্ৰেণীকক্ষীয় কাৰ্যটো শিক্ষক কেন্দ্ৰিক কাৰ্য হ'বই। সৃজনশীলতা শিক্ষাৰ্থীৰ মুক্ত চিন্তা আৰু বহুমুখী প্ৰকাশৰ সৈতেহে জড়িত। সেইকাৰণে অপশ্যন 2টো কাৰেক্ট হৈ আছে। বিবিধ প্ৰকাৰৰ ব্যাখ্যা আৰু উত্তৰ দিব পৰাকৈ শ্ৰেণীকক্ষত মুক্ত সমাপ্তিৰ শ্ৰেণীকক্ষীয় কাৰ্য। আমি ছাত্ৰ ছাত্ৰীসকলক এনে কিছুমান কাৰ্য দিম, যিবোৰ কাৰ্য কৰোঁতে সিহঁতে মুক্তভাৱে কৰিব পাৰিব বা সিহঁতে ধুনীয়াকৈ ব্যাখ্যা আগবঢ়াব পাৰিব, বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াব পাৰিব বা বহু উত্তৰ সিহঁতে দিব পাৰিব। তো সৃজনশীলতা মানে কি? ছাত্ৰ ছাত্ৰীসকলে নিজৰ চিন্তা ভাৱনাৰ ব্যৱহাৰ কৰি ভাষা ব্যৱহাৰত যি গুৰুত্ব সেয়া দিছে নে নাই তাৰ ওপৰতহে মানে নজৰ ৰখা। ঠিক আছে, তো 83 অপশ্যন 2টো কাৰেক্ট হৈ আছে। পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। 84 নম্বৰ কুৱেশ্যন চাওক, শিক্ষানীতিত ভাৰতৰ ভাষা বা ত্ৰিভাষা নীতি হৈছে মাতৃভাষা ভিত্তিক বহুভাষিকতা, বহুভাষা শিক্ষা, একভাষিক শিক্ষা, হিন্দীত গুৰুত্ব আৰোপ কৰি দ্বিভাষিক। 84ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? তো 84 কাৰেক্ট আনসাৰ অপশ্যন 1 হৈ আছে। ত্ৰিভাষিক নীতি আমি সকলোৱে জানো, মাতৃভাষা ভিত্তিক বহুভাষিকতা। প্ৰথম ভাষাটোৱে 3টা ভাষাৰ পৰা প্ৰথম ভাষাটোৱে কি কৰা হয়? মাতৃভাষা আহৰণ কৰা হয়। তাৰ পিছত বাকী দুটা আধুনিক ভাৰতীয় ভাষা কি কৰা হয়? শিকা হয়। ঠিক আছে, ত্ৰিভাষাত বহুভাষা শিক্ষাৰ কথা কোৱা নাই, এক ভাষাৰ কথা যে আৰু কেৱল হিন্দী ভাষাতে যে সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগে এনেকুৱা কোনো কথা নাই। ঠিক আছে, মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতাৰ কথা কৈ বা মাতৃভাষা ভিত্তিক বহুভাষা। তো 84ৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে? অপশ্যন 1 হৈ আছে। 85 নম্বৰ কুৱেশ্যন চাওক, ভাষাৰ শিক্ষণত হোৱা ভুলৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয়? দ্বিতীয় ভাষা আহৰণৰ প্ৰক্ৰিয়াটো বুজি পোৱাত ভুলবোৰে সহায় কৰে। ভাষা শিক্ষণ প্ৰক্ৰিয়াটোত ভুলবোৰে বাধাৰ সৃষ্টি কৰে। ভুলবোৰ সদায়ে বেয়া নহয় আৰু এইবোৰে ভাষা শিক্ষাত সহায় কৰে। ভাষা শিক্ষণ প্ৰক্ৰিয়াটোত ভুলবোৰ এক বিশেষ দিশ। শুদ্ধ আনসাৰটো পুলত দিয়ক। তো 85ৰ শুদ্ধ আনসাৰ অপশ্যন 2 হৈ আছে, কাৰণ 2 নম্বৰ অপশ্যনটোৱে ভুল হৈ আছে আৰু আমাক সুধিছে ভুলটোৱে। ভাষা শিক্ষণত হোৱা ভুলৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় বুলিও সুধিছে। তো শুদ্ধ নহয় কোনটো? যে ভাষা শিক্ষণ প্ৰক্ৰিয়াটোত ভুলবোৰে বাধাৰ সৃষ্টি কৰে। চাওক, ভাষা শিক্ষণ প্ৰক্ৰিয়াত ভুলবোৰে কেতিয়াও বাধাৰ সৃষ্টি নকৰে, বৰঞ্চ কি কৰে? সহায়হে কৰে। তো 2 নম্বৰ অপশ্যনটোৱে ভুল হৈ আছে আৰু আমাক সুধিছে ভুলটো। তো কাৰেক্ট আনসাৰ অপশ্যন 2 হ'ব। ঠিক আছে, বাকীকেইটা শুদ্ধ হৈ আছে। দ্বিতীয় ভাষা আহৰণৰ প্ৰক্ৰিয়াটো বুজি পোৱাত ভুলবোৰে সহায় কৰে, শুদ্ধ হৈ আছে। ভুলবোৰ সদায় বেয়া নহয়, এইবোৰে ভাষা শিকাত সহায় কৰে, একদম শুদ্ধ হৈছে। 4 নম্বৰত কৈছে ভাষা শিক্ষণ প্ৰক্ৰিয়াটোত ভুলবোৰ এক বিশেষ দিশ, শুদ্ধ হৈ আছে। তো অশুদ্ধ কোনটো হৈ আছে? অপশ্যন
ট্ৰু হৈ আছে গতিকে টুটোৱে কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন চাওক 86 নম্বৰ কোৱেশ্চনটো অৱৰুখী বা নিম্নমুখী টপ ডাউন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয় শ্ৰোতাই প্ৰতিটো শব্দৰ অৰ্থ বুজি পাব লাগে শ্ৰোতাই ইতিমধ্যে থকা জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে অভিপ্ৰেত অৰ্থৰ বিষয়ে শ্ৰোতাই কিছুমান অনুমান কৰি পৃথিৱীৰ জ্ঞানৰ ব্যৱহাৰ শ্ৰোতাই কৰে ইয়াত টপ ডাউন এপ্ৰ'চৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় সেইটোহে আমাক লাগে তো 86 ৰ শুদ্ধ আনসাৰ অপশন 1 হৈ আছে কাৰণ অপশন 1 টোৱে ভুল হৈ আছে আৰু আমাক খুদিছে ভুলটো টপ ডাউন এপ্ৰ'চৰ ক্ষেত্ৰত কোনটো ভুল হিটো ওলাব লাগে আমি টপ ডাউন এপ্ৰ'চ মানে কি জানো যে সামগ্ৰিক অৰ্থ পৰিস্থিতি বা অনুমানৰ জৰিয়তে বুজাবুজি কৰাটো ইয়াত টপ ডাউনত প্ৰতিটো শব্দৰ অৰ্থ বুজি পাব লাগে বুলি কোনো কথা নাই সামগ্ৰিক অৰ্থ বুজাৰ ওপৰতহে গুৰুত্ব দিয়ে নহয় জানো তো 1 নম্বৰটোৱে ভুল হৈ আছে তো 1 নম্বৰ আনসাৰটোৱে কাৰেক্ট হ'ব ইয়াত চাওক প্ৰতিটো শব্দ বুজাটো মূলত বটম আপ পদ্ধতিৰ বৈশিষ্ট্য হ'ব টপ ডাউনৰ নহয় আমি সকলোৱে জানো টপ ডাউন মানে কি সামগ্ৰিক অৰ্থ বুজি পাব লাগিব বিষয়টো ঠিক আছে ইয়াত 2 নম্বৰ দিছে শ্ৰোতা ইতিমধ্যে থকা জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে চাওক টপ ডাউন প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হয় তো আমাক নহয়টোকে উদ্দেশ্য আমি কাটি দিম কাৰণ আগতীয়া জ্ঞান বা অভিজ্ঞতা সামাজিক সাংস্কৃতিক জ্ঞান এইবোৰ ব্যৱহাৰ কৰি শ্ৰোতাই বিষয়টোৰ সামগ্ৰিক অৰ্থ বুজি পায় নহয় জানো তো শুদ্ধ হৈ আছে 3 নম্বৰটো শুদ্ধ হৈ আছে টপ ডাউন এপ্ৰ'চৰ ক্ষেত্ৰত ই টপ ডাউন প্ৰক্ৰিয়াৰ মুখ্য লক্ষণ হয় শুনোতে শ্ৰোতাই আগতীয়াকে অৰ্থ অনুমান কৰে নহয় জানো তো পিছত শুনা তথ্যৰ সৈতে সেই অনুমানবোৰ মিলাই হিহতে ঠিক আছে ই শুদ্ধ হৈ আছে 4 নম্বৰটো শুদ্ধ হৈ আছে এটো বাস্তৱ জগতৰ জ্ঞান বা পৰিস্থিতিগত জ্ঞান বা সামাজিক নিয়ম এইবোৰে কি অৰ্থ বুজাত সহায় কৰে পৃথিৱীৰ জ্ঞানৰ ব্যৱহাৰ শ্ৰোতাই কৰে বুলি কৈছে ঠিক আছে এটো সম্পূৰ্ণৰূপে টপ ডাউন এপ্ৰ'চৰ লগত মিলি আছে তো ইয়াত অপশন 1 টো কাৰেক্ট হ'ব 87 নম্বৰ কোৱেশ্চন চাওক ভাষা শিকাবৰ কাৰণে ব্যৱহাৰ কৰা দৈনন্দিন জীৱনৰ সামগ্ৰীবোৰক কি বুলি কোৱা হয় পাঠ ৰেলিয়া ভাষা খেল নে শিক্ষণ সামগ্ৰী তো ইয়াত এ আৰু বি শুদ্ধ হৈ আছে নে বি আৰু ডি এ চি ডি নে বি চি ডি কাৰেক্ট আনসাৰ কোনটো হ'ব তো 87 ৰ শুদ্ধ আনসাৰ অপশন 2 হৈ আছে বি আৰু ডি ইয়াত কাৰেক্ট হৈ আছে ভাষা শিকাবৰ কাৰণে দৈনন্দিন জীৱনৰ সামগ্ৰী কোনবোৰ যেনে টকা পইচা বা টিকট ফল-মূল কাগজ বাহ এইবোৰ সকলোবোৰ কি হয় বাস্তৱ সামগ্ৰী হয় তো বাস্তৱ সামগ্ৰী হুচল যিবোৰ বস্তু আছে যিবোৰ শ্ৰেণী কক্ষত ব্যৱহাৰ কৰা হয় সেইবোৰকে ৰিলিয়া বুলি কোৱা হয় আৰু শিক্ষণ সামগ্ৰী দুটাই কাৰেক্ট হ'ব ৰিলিয়া সমূহ শিক্ষণ সামগ্ৰীৰ বাবে শিক্ষণৰ বাবে ব্যৱহাৰ হওঁতে শিক্ষণ সামগ্ৰী হিচাপে গণ্য কৰা হয় ঠিক আছে তো বি আৰু ডি কাৰেক্ট হৈ আছে ইয়াত ভাষাৰ খেল বুলি ক'লে ভুল হ'ব কাৰণ এই শিক্ষণ কৌশলহে বাস্তৱ বস্তু নহয় শিক্ষণ খেলটো টেক্সট পাঠৰ কথা ক'লে ভুল হ'ব পাঠ মানে লিখিত বা মুদ্ৰিত লিখনি যেটো সেইটো বুজায় দৈনন্দিন ব্যৱহাৰৰ বাস্তৱ বস্তু নহয় জানো ইয়াত বি আৰু ডি টো কাৰেক্ট হৈ আছে সেইকাৰণে ঠিক আছে 89 নম্বৰ কোৱেশ্চনটো চাওক আন্তৰ্জাতিক মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয় 13 এপ্ৰিল 14 ফেব্ৰুৱাৰী 1 জানুৱাৰী নে 21 ফেব্ৰুৱাৰী আমি সকলোৱে জনা বস্তু এইটো জানিব লাগে এইটো শুদ্ধ আনসাৰটো পুলত দিয়ক বাৰু তো 89 ৰ শুদ্ধ আনসাৰ কোনটো হ'ব অপশন 4 হ'ব 21 ফেব্ৰুৱাৰীটো কি হয় আমাৰ মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব তো আজিৰ লাষ্ট কোৱেশ্চন চাওক আৰু যিমান সংখ্যক বন্ধু বান্ধৱী আমাৰ এই ভিডিঅটো মুক্ত সেশনটো চাই আছে প্লিজ সকলোৱে কিন্তু ভিডিঅটো লাইক কৰিব আৰু চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়া 90 নম্বৰ কোৱেশ্চনটো চাওক আমি দৈনন্দিন জীৱনত মুখামুখিকৈ কৰা ভাৱ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা ভাষাৰ জনা যায় বোধজনিত বিদ্যায়তনিক ভাষা দক্ষতা প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা যোগাযোগমূলক ভাষা দক্ষতা আন্তঃব্যক্তিক ভাষা দক্ষতা শুদ্ধ আনসাৰটো পুলত দিয়ক তো 90 নম্বৰৰ কাৰেক্ট আনসাৰ অপশন 2 হ'ব বিক্স 2 হ'ব শুদ্ধ আনসাৰ দৈনন্দিন জীৱনত মুখামুখি কৰা ভাৱ বিনিময়ৰ বাবে ভাষা যেটো ব্যৱহাৰ কৰা হয় তাক কি বুলি জনা যায় প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা যত কি কৰে দৈনন্দিন জীৱনত
মানুহে মুখামুখিকৈ কৰা সহজে কথা বতৰা বা পৰিস্থিতি নিৰ্ভৰ অথবা ভাৱ ভংগী অংগী ভংগী আদিৰ সহায় লৈ সাধাৰণতে শিশুৱে এই দক্ষতা কি দ্ৰুতভাৱে আয়ত্ত কৰে ঠিক আছে ইয়াক বিক্স বুলি জনা যায় বোধজনিত বিদ্যাতনিক ভাষা দক্ষতা নহ'ব এইটো শৈক্ষিক বা একাডেমিক ভাষা বুজাব পাঠ্যপুথি পঢ়া পৰীক্ষা লিখন জটিল ধাৰণা বুজা আদিৰ সৈতেহে কেলপটো জড়িত হৈ থাকে চিএলপিটো জড়িত হৈ থাকে দৈনন্দিন মুখামুখি কথোপকথনৰ ভাষা বুলি বিক্সক জনা যায় সকলোৱে মনত ৰাখিব যোগাযোগমূলক ভাষা দক্ষতাটো নহ'ব এইটো সাধাৰণ শব্দ হয় বিশেষভাৱে দৈনন্দিন মুখামুখি ভাষাক স্পষ্টকৈ নুসুচাই যোগাযোগমূলক ভাষা দক্ষতাটো ঠিক আছে আৰু আন্তঃব্যক্তিক ভাষা দক্ষতা অৰ্থত বিক্সৰ দৰে লাগিলেও কিন্তু ই শিক্ষাত ব্যৱহৃত মানে স্বীকৃত পৰিভাষা নহয় আৰু 90 নম্বৰৰ শুদ্ধ আনসাৰ অপচন 2 হৈ আছে ঠিক আছে ভিডিঅ'টো সকলোৱে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে পাহৰি নাযাব আৰু আপোনালোকে নেক্সট সেশনলৈ অপেক্ষা কৰিব সদায় 7 PM আমাৰ মক টেষ্টবোৰ ষ্টাৰ্ট হয় সো মনত ৰাখিব এইখিনি সময় আপোনালোকে ৰেডি থাকিব আৰু ধন্যবাদ সামৰিছোঁ